সেই নিশা বহুত ভয়ংকৰ নিশা আছিল। মই দ্বিতীয় বিবাহ কৰাবলৈ সাজু হৈছিলোঁ। মোৰ পত্নী বহুত উদাস হৈ পৰিছিল মোৰ এতিয়া সিদ্ধান্তটোক লৈ, কিন্তু মই আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ। আমাৰ বিয়াৰ 6 বছৰ হৈ গৈছিল। বহুত চিকিৎসা কৰিও এটা সন্তানৰ মুখ দেখা নাছিলোঁ মই। এতিয়া এই অভাৱটিৰ বাবেই মই একেবাৰে ভিতৰি ভাগৰি পৰিছিলোঁ, আৰু মোৰ পত্নী কৰবীৰ প্ৰতি যেন মোৰ মোহ ভংগ হৈ পৰিছিল। কিন্তু কৰবীয়ে মোক বহুত ভাল পাইছিল। কোনোদিনেই মোৰ প্ৰতি তাইৰ কোনো ভাল পোৱা কম হোৱা নাছিল। তাই মোক মাজে মাজে বুজাইছিল, আশা নেহেৰুৱাব, সন্তানৰ সুখ ভগৱানে আমাকো দিব। তাইক মই বহুত ভাল পাই বিয়া কৰাইছিলোঁ, কিন্তু কিয় জানো তাইক মই এতিয়া বিশ্বাস কৰিব পৰা নাছিলোঁ। সদায় সন্দেহবাদী মন এটা ঘূৰি ফুৰে মোৰ মনত। মই এতিয়া সন্তানৰ অভাৱত ইমানলৈকে ভাবিছিলোঁ যে সন্তানৰ সুখ পাবৰ বাবে মাইকী মানুহে নকৰিবলগীয়া কিছুমান কাম কৰি গৰ্ভধাৰণ কৰে। কৰবী এটা প্ৰাইভেট কোম্পানীত কাম কৰে, কি ঠিক তাই তাত কাৰোবাৰ লগত যদি। এতিয়া আৰু মই এইবিলাক কথাত চিন্তা কৰি মোৰ ঘুমুৱাবলৈ বিচৰা নাছিলোঁ। মোৰ মনত এতিয়া এটা কথাই খেলাই আছিল যে মই এতিয়া দ্বিতীয় বিবাহ কৰাম। দ্বিতীয় পত্নীৰ ফালৰ পৰা মই নিশ্চয় এটা সন্তানৰ সুখ পাম। কিন্তু এই কথাটো মই মোৰ পত্নী কৰবীক ক'বলৈ সাহস কৰিব পৰা নাছিলোঁ। মই এতিয়া বৰ অশান্তিৰে সময়বিলাক পাৰ কৰিছিলোঁ। তেনেতে মোৰ মাৰ ঘৰৰ পৰা এখন চিঠি আহিল। চিঠিখন পঢ়ি মোৰ মনটো এতিয়া আনন্দত নাচি বাগি উঠিছিল। মায়ে মোক দ্বিতীয় বিবাহ কৰাবৰ বাবে কৈছিল। ছোৱালী হেনো মায়ে ইতিমধ্যে ঠিক কৰি থৈছেই, মাথো মই গৈ বিয়াখনহে কৰাব লাগে। সকলো যো-জা কৰি থৈছে। কেৱল মোৰ মায়েই নহয়, মোৰ পৰিয়ালৰ দাদা বাই ভনী সকলোৰে ইচ্ছা মই এতিয়া দ্বিতীয় বিয়া কৰোৱাটো। চিঠিখন পাই মোৰ সাহস বাঢ়ি গৈছিল। অফিচৰ পৰা আহি পাই মই চিধাই কৰবীৰ হাতত চিঠিখন দিলোঁ। তাই চিঠিখন একান্ত মনে পঢ়ি গৈছিল। পঢ়ি শেষ হোৱাত মোক সুধিলে যে এইবিলাক কি। মোৰ ঘৰৰ মানুহে মোক দ্বিতীয় বিবাহ কৰাবৰ বাবে কৈছে, আৰু তুমি এতিয়া কি কোৱা কৰবী? তাই তেতিয়া কিবা এটা উত্তৰ দিয়ক চাৰি মোক ওলোটাই প্ৰশ্নহে কৰিলে, আপুনি কি কৰিম বুলি ভাবিছে? মই ভাবিছোঁ এতিয়া মই দ্বিতীয় বিবাহ কৰোৱাটোৱে উচিত হ'ব। তেতিয়া কি জানি আমি আমাৰ এটা সন্তানৰ মুখ দেখিবলৈ পাওঁ। এই বুলি কৈ মই তাইৰ মুখলৈ চালোঁ। তাইৰ মনত কি চলি আছে অলপমান মই আভাস এটা ল'বৰ চেষ্টা কৰিছিলোঁ। এতিয়া তাইৰ মুখত উদাসীনতা মই স্পষ্টকৈ ধৰিবলৈ পাৰিছিলোঁ। তাই যে মোৰ এই সিদ্ধান্তত ভিতৰি চুৰমাৰ হৈ গৈছে মই এতিয়া বুজিবলৈ পাইছিলোঁ। কৰবী, এতিয়া তুমিতো কিবা এটা কথা কোৱা, যাতে মই মুক্ত মনে বিয়াৰ বাবে আগবাঢ়িবলৈ পাৰোঁ। আপুনি যেতিয়া সিদ্ধান্তটো লৈ পেলালে মইনো তেতিয়া কি ক'ম আপোনাক? আপুনি এতিয়া যিটো ভাল বুলি ভাবে তাকেই কৰক। আমাৰ মাজত এতিয়া মৌনতাই বিৰাজ কৰিছিল। মই তাইৰ মুখৰ পৰা স্পষ্টকৈ শুনিব বিচাৰিছিলোঁ এতিয়া উত্তৰটো, কিন্তু তাইৰ যেন একো ক'বলৈ মন নাছিল। মই আকৌ ক'লোঁ, কৰবী, সন্তান লাভৰ মই এইটোৱেই এটা ৰাস্তা বিচাৰি পাইছোঁ। তুমি যদি মোক এই বিষয়ে কিবা এটা উত্তৰ দিলাহেঁতেন মই তেতিয়া শান্তিৰে দ্বিতীয় বিবাহৰ বাবে আগবাঢ়িব পাৰিলোহেঁতেন। এই বিষয়ে এজনী নাৰীয়ে আৰু এতিয়া কি উত্তৰ দিবনো? এই বুলি কৈ তাইয়ে মোলৈ প্ৰশ্নবোধক চাউনি এটাৰে চাই পাকঘৰলৈ বুলি গুচি গ'ল। তাই যোৱাৰ পিছত মই এই বিষয়ে এতিয়া ভাবিবলৈ ধৰিলোঁ। হয়তো এনেকৈ এজনী নাৰীয়ে নিজৰ স্বামীৰে দ্বিতীয় বিবাহ কৰাটো তেওঁৰ বাবে একেবাৰে সহ্যকৰ কাৰণ নহ'বও পাৰে। এইটো সিদ্ধান্ত কেৱল পুৰুষেহে ল'ব পাৰে। তেওঁ ইচ্ছা কৰিলে 2জনী কি 4জনীও আনিব পাৰে। মই যে কি মূৰ্খ দেহী হৈ এই বুলি ভাবি মিচিকিয়াই হাঁহি এটা মাৰি বিয়া কৰাবৰ বাবে সম্পূৰ্ণৰূপে নিজকে প্ৰস্তুত কৰি পেলাইছিলোঁ। প্ৰায় এঘণ্টামানৰ পিছত তাই খানা বনাই ৰুমলৈ আহিল। তেতিয়া মই তাইক ক'লোঁ, কৰবী, কাইলৈ মই গাঁৱৰ ঘৰলৈ যাম। তেতিয়া তাই মোৰ কথাটো নুশুনা ভাওজুৰি ক'লে, ভাত বাঢ়োনে? অঁ বাহা বাহা, মই পাহৰিয়েই গৈছিলোঁ। এতিয়া কথাটো শুনাৰ পিছত তাই ৰুমৰ পৰা ওলাই গৈছিল। এনেকৈয়ে কিছু সময়ৰ পিছত তাই মোৰ বাবে ভাত বাঢ়ি মোৰ আগত দিয়ে, আৰু তাই মোৰ কাষতে মনে মনে বহি ৰৈছিল। কেৱল মোৰ বাবে ভাত দেখি মই ক'লোঁ যে আৰে তুমি নোখোৱা নেকি? তাই তেতিয়া কৈছিলে যে মোৰ এতিয়া ভোক নাই। এই বুলি কৈ তাই উদাস মনে বহি আছিল। ময়ো আৰু জোৰ নকৰিলোঁ, মনে মনে খাই উঠি আহিলোঁ। কাৰণটো মই জানিছিলোঁ তাইৰ ভোক পিয়া মাৰ চিঠিখন পোৱাৰ পিছৰ পৰা নাইকিয়া হৈ পৰিছিল। খাই হোৱাৰ পিছত আমি দুয়োয়ে বিচনালৈ শুবৰ বাবে আহোঁ। মোৰ এতিয়া মন মগজুত হাজাৰ কথাই দুমুজি ধৰিছিল। হয়তো এতিয়া তাইৰো মগজুত একেই কথাবিলাকেই আহি আছিল। আমাৰ সেইবাবে টোপনি অহা নাছিল, মাথো দুয়ো এতিয়া টোপনি যোৱাৰ ভাও জুৰি আছিলোঁ। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে মই এই বিয়াখন পতাটো উচিত হ'বনে নাই। কৰবীয়ে মোক বহুত ভাল পায়। কেনেকৈ সহ্য কৰিব পাৰোঁ তাই মোৰ দ্বিতীয় বিবাহখনক লৈ?
এই দুখতে তাই চাগে মৰিয়েই যাব। এতিয়াই যেতিয়া এনেকুৱা এটা অৱস্থা হৈ পৰিছে, তাই আৰু আগলৈ বা কি হয় ভগৱানেহে জানে। ইফালে আকৌ তাইৰ গাটো ইমান ভাল নহয়, আজি ডাক্তৰক দেখুৱাই আহিছে। আজি মই তাইক সোধাই নহ'ল যে ডাক্তৰেনো কি ক'লে। দ্বিতীয় বিয়া কৰাৰ লাডখাত মই সম্পূৰ্ণৰূপে স্বাৰ্থপৰ হৈ পৰিছোঁ। তেনেতে মোৰ মনৰ ভিতৰৰ পৰা কিছুমান শব্দ যেন ভাহি আহিছিল। সাগৰ, ইমান চিন্তা কৰিলে কেনেকৈ দ্বিতীয় বিবাহ কৰাবি? সন্তানৰ মুখ নালাগে নেকি তোক? আৰু তইতো কৰবীক এতিয়া ডিভৰ্চ দিয়া নাই। কিছুদিন তাই এইদৰে উদাস হৈ থাকিব আৰু পিছত লাহে লাহে তাই আকৌ হাঁহিবলৈ ধৰিব। সেইবাবে এতিয়া তাইৰ বিষয়ে তই চিন্তা কৰা বন্ধ কৰ আৰু নিজৰ কামটো সোনকালে কৰি পেলা। সুযোগ এতিয়া বাৰে বাৰে নাহে। ৰাতিপুৱা উঠি গা পা ধুই ডাইনিং টেবুলত চাহৰ বাবে বহোঁ। তাই মোৰ পচন্দৰে সকলো ধুনীয়াকৈ বনাই মোক খাবলৈ দিছিল, কিন্তু তাই আজিও একো খোৱা নাছিল। মই তাইক বুজাইছিলোঁ, কৰবী, তুমি কিয় ইমান উদাস হৈছা? মই দ্বিতীয় বিবাহহে কৰিবলৈ লৈছোঁ, তোমাক ডিভৰ্চ দিয়া নাই নহয়। তুমি এতিয়া মোৰ জীৱনত যেনেদৰে আছা, ভৱিষ্যতেও তুমি মোৰ জীৱনত তেনেকৈয়ে থাকিবা। এই বিয়াৰ দ্বাৰা সন্তান আহিলে আমাৰ আধৰুৱা জীৱনটো পূৰ্ণ হৈ পৰিব। এতিয়া মোৰ কথাবিলাক শুনি তাই একদম মৌন হৈ পৰিছিল। তাইৰ এই মৌনতালৈ এতিয়া মোৰ বহুত ভয় লাগিছিল। মই মোৰ মনৰ পৰিৱৰ্তন হ'বলৈ নিদি লৰালৰিকৈ কাপোৰ পিন্ধি ওলাই লওঁ আৰু কাপোৰৰ বেগটো লৈ ঘৰৰ পৰা ওলাই আহোঁ। অহাৰ সময়ত মই তাইক কৈ থৈ আহোঁ, কৰবী, মোৰ তাত 10 বা 15 দিনমান সময় লাগিব, নিজৰ স্বাস্থ্যৰ যত্ন ল'বা তুমি। খৰধৰকৈ আহি মই ষ্টেচন পাওঁহি আৰু টিকট কাটি ট্ৰেইনত বহি লওঁ। এনেকৈ আহি আহি ৰাতি 8 মান বজাত ঘৰ পাওঁহি। ঘৰত মোৰ বাবে সকলোৱে আগ্ৰহেৰে বাট চাই আছিল। 4 দিনৰ পিছত মায়ে ঠিক কৰি থোৱা ৰশ্মি নামৰ এজনী ছোৱালীৰ লগত মোৰ বিয়াখন ঠিক হৈ যায়। ৰশ্মিহঁতৰ ঘৰৰ অৱস্থাটো ইমান ভাল নাছিল। সিহঁতৰ 4জনী ছোৱালী আছিল। তাহাঁতৰ তাই মাজু ছোৱালী আছিল। দেখিবলৈ যথেষ্ট ধুনীয়া আছিল যদিও কৰবীৰ সমান শুৱনি নাছিল। নতুন পত্নীৰ নিচা বাৰুকৈ লাগিছিল মোৰ গাত। তাইৰ প্ৰেমত একদম মতলীয়া হৈ পৰিছিলোঁ যেন তাইক এৰিকে নিদিম এতিয়া মই। কেতিয়ানো 20 দিন পাৰ হৈ গ'ল, এতিয়া মই গমেই নাপালোঁ। এইকেইদিনত এবাৰো মোৰ মনলৈ কৰবীৰ কথাটো অহা নাছিল। কেনেকৈ মই ইমান স্বাৰ্থপৰ হৈ পৰিছিলোঁ মই গমেই পোৱা নাছিলোঁ। আহোঁতে তাইৰ গাটোও ইমান ভাল নাছিল। হঠাৎ তাইলৈ মোৰ মনত পৰি মনলৈ বহুত চিন্তা আহিবলৈ ধৰিছিল। বাৰে বাৰে তাইৰ পুতৌ লগা মুখখনে মোক আমনি কৰিবলৈ ধৰিছিল। মই আৰু অলপো দেৰি নকৰি সোনকালে চহৰলৈ কৰবীৰ ওচৰলৈ যোৱাটো ঠিক কৰিলোঁ। সেইদিনা আবেলি মই মোৰ নতুন পত্নী ৰশ্মিক লগত লৈ চহৰৰ ঘৰলৈ বুলি ট্ৰেইনত উঠিলোঁ। ৰাতিপুৱা 11 মান বজাত আহি ষ্টেচনত নামোঁ। গাড়ী এখন ভাড়া কৰিবৰ বাবে ইফালে সিফালে চাই থাকোঁতে ডাক্তৰ পংকজ বৰুৱাক লগ পাওঁ। মোক দেখিয়েই পংকজে এক প্ৰকাৰ চিঞৰিয়েই ক'লে, সাগৰ, ক'ৰ পৰা আহিলা? আজি বহুদিন হ'ল তোমাক লগ পোৱা নাই। মই স্পেচিয়েলি তোমাক লগ পাই শুভেচ্ছা জনাম বুলি ভাবি আছিলোঁ। অৱশেষত তোমালোকৰ প্ৰাৰ্থনাটো ঈশ্বৰে শুনিলে। মই সেইটো কথা শুনাৰ লগে লগে একেবাৰে উৎসৱ খাই উঠিলোঁ। মোৰ গাৰ নোম এতিয়া শিয়ৰি উঠিছিল। দ্বিতীয় বিয়াৰ কথা পংকজে কেনেকৈ গম পালে? আমি দুয়োটাই কলেজীয়া জীৱনৰে ভাল বন্ধু আছিলোঁ। সেইবাবে তাৰ লগত মোৰ এটা ভাল সম্বন্ধ আছে। তাৰ মানে কৰবীয়ে ক'লে নেকি সকলোবিলাক কথা? মই তেতিয়া নজনাৰ ভাওজুৰি আকৌ সুধিলোঁ, শুভেচ্ছা কিহৰ বাবে? তেতিয়া সি ক'লে যে, আৰে, ইমান বছৰৰ মূৰত তুমি দেউতা হ'বলৈ ওলাইছা, এইবাবে আকৌ। সেইদিনা কৰবী আহিছিল মোৰ চেম্বাৰলৈ। তাই অলপ দুৰ্বল হৈ আছে। তুমি এতিয়া তাইক ভালদৰে যত্ন ল'বা। সি আৰু কিবা কিবি কৈ আছিল, কিন্তু মোৰ একোৱেই এতিয়া কাণত সোমোৱা নাছিল। মোৰ পৰা কৰবীয়ে ইমান ডাঙৰ এটা কথা কিয় লুকুৱালে? মই এই কথাটো ভাবি আচৰিত হৈছিলোঁ। মই খৰধৰকৈ গাড়ী এখন ধৰি ঘৰ পাওঁহি। সেইটো সময়ত ৰুমৰ ভিতৰতে কৰবী আমন জীৱনেৰে শান্ত হৈ বহি আছিল। মই গৈ পায়ে তাইক সুধিলোঁ, কৰবী, এয়া কি শুনিছোঁ মই? তুমি ইমান ডাঙৰ কথাটো মোৰ পৰা কিয় লুকুৱাই ৰাখিলা? তাই তেতিয়া কিছু সময় একেথিৰে চাই মোলৈ চাই আছিল। যদি মই নুলুকুৱালোহেঁতেন, তেনেহ'লে তুমি কেনেকৈ দ্বিতীয়খন বিয়া কৰাবলৈ পাৰিলাহেঁতেন? তেতিয়া মই ক'লোঁ যে, তেতিয়াহ'লে তুমিও বিচাৰিছিলা মই দ্বিতীয় বিবাহ কৰাটো। মই নহয়, কেৱল আপুনিহে বিচাৰে দ্বিতীয় বিবাহ কৰাটো। আপোনাৰ মন মগজুতে দ্বিতীয় বিবাহ কৰাৰ ইচ্ছা জাগি আছিল। এজনী মহিলাই কেতিয়াও নিবিচাৰে তাইৰ কোনো সতিনীয়ে কহাটো, নিজৰ মৰমৰ মানুহজনৰ মৰমবোৰ দুভাগ হৈ যোৱাটো। কেৱল সন্তান এটা নোহোৱাৰ বাবেই মৰমবোৰ কমি গৈছিল আপোনাৰ। মোৰ প্ৰতি একেবাৰে মোহভংগ হৈ গৈছিল আপোনাৰ। আপোনাৰ দৃষ্টিত মোৰ কোনো মূল্য নোহোৱা হৈ গ'ল। আপোনাৰ হৃদয়ৰ পৰাই মোৰ বাবে মৰম নোহোৱা হৈ পৰিছিল। মোৰ মৰম ভালপোৱা ইমান ঠুনুকা, ইমান সস্তীয়া নাছিল।
যে মই মোৰ গৰ্ভত থকা সন্তানটোৰ সহায় লৈ আপোনাৰ মৰমৰ ভিক্ষা খুজিম। এতিয়া আৰু আপোনাক মই কষ্ট নিদিওঁ। আপোনাক মোৰ মৰমৰ এনাজৰীয়ে কেতিয়াও বান্ধি নাৰাখোঁ। মই কালিলৈ ৰাতিপুৱাই চিৰদিনৰ বাবে দিল্লীলৈ গুচি যাম। এতিয়া তালৈ মোক বদলি কৰিছে। মোৰ মুখৰ মাত এতিয়া সৰি গৈছিল। এইবিলাক কথা কৈ কৈ তাই এতিয়া বহুত কান্দি উঠিছিল। তাইৰ কাষ চাপিবলৈ এতিয়া মোৰ একেবাৰে সাহস হোৱা নাছিল। সন্তান প্ৰাপ্তিৰ ইচ্ছাই মোক একদম স্বাৰ্থপৰ বনাই দিছিল। এতিয়া কি ভাল কি বেয়া মই একো বিচাৰ কৰিবলৈ পৰা নাছিলোঁ। কৰবীয়ে সেইদিনা গোটেই ৰাতিটো বহুত কান্দিছিল। এতিয়া তাইৰ কাষলৈ গৈ সান্তনা দিয়াৰ মোৰ একেবাৰে শক্তি নাছিল। নিজকে এতিয়া মই বহুত অপৰাধী যেন অনুভৱ কৰিছিলোঁ। পিছদিনা ৰাতিপুৱা বহুত বাধা দিছিলোঁ যদিও কৰবী ৰৈ নগ'ল। তাই চিৰদিনৰ বাবে দিল্লীলৈ গুচি গ'ল। এতিয়া মোৰ দ্বিতীয় বিবাহ কৰোৱা প্ৰায় 4 বছৰ হৈ গ'ল। ৰশ্মিৰ ফালৰ পৰা এতিয়াও কোনো সন্তান হোৱাই নাছিল। তাই এগৰাকী বহুত জেদী আৰু দন্দুৰী তিৰোতা আছিল। কৰবীৰ দৰে তাইৰ সহনশীলতা একেবাৰে নাছিল। এতিয়া মই কিয় এইবিলাক কাম কৰিলোঁ এইবিলাক ভাবি যেনে তেনেহে কষ্টৰে জীয়াই আছোঁ। কৰবীৰ লগত কটোৱা সুন্দৰ সময়বোৰ সুঁৱৰি মাজে মাজে তাইৰ অভাৱ বৰকৈ অনুভৱ কৰোঁ। মই এতিয়া বহুত পস্তাই আছোঁ দ্বিতীয় বিবাহ কৰাই। কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ যে মই দ্বিতীয় বিবাহখন বাৰু কিয় কৰালোঁ। প্ৰিয় দৰ্শক, এইবিলাকেই হৈছে আমাৰ সমাজত ঘটি থকা কিছুমান ঘটনা। এই কাহিনীটোৰ পৰা এটা শিক্ষা লৈ আপোনালোকে যাতে কেতিয়াও নিজৰ মৰমৰ পত্নীগৰাকীক এৰি থৈ নাযায়। যিমানেই সুখত বা দুখত নাথাকক কিয় সদায় নিজৰ মৰমৰ মানুহগৰাকীক মৰম কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, আকৌ কৈছোঁ, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।